মৰিগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক দলীয় কৰ্মী আৰু সমৰ্থকে জনালে উষ্ম আদৰণি। জিলাখনৰ বাৰপুজিয়াৰ পৰা মৰিগাঁও চহৰৰ মাজেৰে উলিওৱা বৃহৎ সমদলত হাজাৰ হাজাৰ দলীয় সমৰ্থকে জনালে শুভেচ্ছা। প্ৰতিকূল বতৰকো নেওচি মৰিগাঁওবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি সঁহাৰি জনোৱাত আপ্লুত সভাপতি গগৈ। বাংলাদেশত হিন্দুসকলক চলোৱা নিৰ্যাতন সন্দৰ্ভত বৰ্তমানৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিমান সজোৰে মাত মাতিব লাগিছিল তেনেদৰে দেখা পোৱা নাই যদিও পৰৱৰ্তী সময়ত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশা পোষণ কৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ প্ৰসংগত বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে তীৰ্যক সমালোচনা কৰাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মৌনতা অৱলম্বন কৰিছে। এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে তেওঁলোকে এতিয়া 10 ছেপ্টেম্বৰলৈকে মৌন হৈ থাকিব বুলি এক টিপ্পনীসূচক মন্তব্য প্ৰকাশ কৰে। সভাপতি হিচাপে দলটোত আগুৱাই নিয়াৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ পৰা দলৰ সকলো কৰ্মীৰ হাতে হাত ধৰি সৰ্বস্তৰৰ ৰাইজৰ সেৱা আগবঢ়াই যোৱাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে। মৰিগাঁৱৰ পৰা মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। ৰাইজ গোট খাব আমি ভাবা নাছিলোঁ আৰু ৰাতিপুৱা ডাৱৰীয়া বতৰ চাই ভাবিছিলোঁ আৰু মানুহৰ সংখ্যা কমিব, কিন্তু বতৰটো আমাক অলপ সহায় কৰিলে। ৰাইজো ভাবাতকৈ বেছি উপস্থিত হৈছে। আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে বিচৰা গৌৰৱ গগৈজন এতিয়া পাইছে এনে অনুভৱ আপোনাৰ হৈছে? বহুত এতিয়াও কষ্ট কৰিবলগীয়া আছে। বৰ্তমান সময়ত আমাৰ দলৰ নেতৃত্বৰ লগত বহিবলৈ বিভিন্ন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিবলগীয়া আছে। সাংগঠনিক ভেটি, ৰাইজৰ অৰ্থনৈতিক সংকট, অসমলৈ এটা নতুন সংকল্প, বৰ্তমান চৰকাৰৰ কেলেংকাৰী, বহুতখিনি বিষয়, বহুতখিনি কাম এতিয়াও কৰিবলগীয়া আছে। সময় কম, কিন্তু আমাৰ চেষ্টা থাকিব। বিশেষকৈ বাংলাৰ সেই প্ৰসংগই যথেষ্ট এক ইণ্টাৰনেশ্যনেল পৰ্যায়ত ফল কৰি তুলিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বৰ্তমান বিভিন্ন ইয়াত সমস্যা আছে। তাত বাংলাদেশৰ ভিতৰত যিদৰে আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত বৰ্তমানৰ শাসনে অন্যায় কৰি আছে, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিমান সজোৰে মাত মাতিব লাগিছিল মাত মাতা নাই। আৰু বৰ্তমানৰ যিসকলে নেতৃত্ব লৈ আছে মহম্মদ ইউনুছ, তেওঁলোকে ভাৰত বিৰোধী কিছু কথাবোৰ আৰু চাইনা পক্ষত কিছু কথাবোৰ কৈ আছে। অলপ দিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মহম্মদ ইউনুছক লগ পাইলে। মই আশা কৰোঁ যে তেওঁলোকৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন আমি দেখা পাম। শেহতীয়াকৈ যি পাকিস্তানৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰি আহিছিল, কিন্তু আপোনাৰ যিটো প্ৰতিক্ৰিয়া আছিল তাৰ পিছৰ পৰা তেওঁ মৌন হোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁ এতিয়া 10 ছেপ্টেম্বৰলৈকে মৌনব্ৰত লৈছে। এইটো তেওঁলোকৰ সিদ্ধান্ত। মোৰ ফালৰ পৰা মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান প্ৰচাৰ কৰাৰ পিছতহে আমাৰ দলৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। শেষত আপোনাৰ যি দলীয় আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ পৰিকল্পনা? এই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ লাগিব, সতীৰ্থসকলৰ সহযোগিতা লাগিব। তৃণমূল পৰ্যায়ৰ লগত আমাৰ এটা সম্পৰ্ক এটা আৰু পৰৱৰ্তী দিনত সবল হ'ব লাগিব। তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিৰ পৰামৰ্শ অনুসৰি আমি গাঁৱে গাঁৱে কাম কৰিবলৈ বিচাৰোঁ।